নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। কৃষ্ণৰ পদ অৰ্চন, কৃষ্ণক কেনেকৈ সেৱা পূজা কৰিব লাগে। পদ প্ৰথম ভাগ। ৰাম পুনৰ আৰম্ভ কৰিলো বিৰচন, কৃষ্ণ পদ অৰ্চন কৰো নিৰূপণ। কৃষ্ণৰ পূজাত সমস্তৰে পূজা হয়, পৃথকে পূজিলে পূজাকে শুন পাৱয়। দৃষ্টান্ত দিতিৱে বাক কৰো ভেকত, যেন জলদান দিলে বৃক্ষৰ মূলত। অতি প্ৰীতি ডাল পত্ৰ পুষ্পজত, অন্যথানুহিকে যদি শিঙিছে প্ৰত্যেকত। আৰু যেন প্ৰাণৰ ভোজনে অতিশয়, নিৰন্তৰে ইন্দ্ৰিয়ৰ তৃপ্তি মিলয়। নকৰে ভোজন ক্ষুধা তোৰণ যাবি, বস্ত্ৰ অলংকাৰ ফুল চন্দন পিন্ধাৱে। তথাপি তৃপ্তি নাই একোই ইন্দ্ৰিয়ৰ, প্ৰাণ তুষ্ট ভৈলে তুষ্ট হুৱে নিৰন্তৰ। সেই মতে কৃষ্ণ আৰাধে যিটো জন, ভৈল তাৰ সমস্ত দেৱক আৰাধন। কৃষ্ণক নুপুজি যদি পৃথকে পূজয়, নহিকে কাহাৰ পূজা জানিবা নিশ্চয়। যিহেতু স্বভাৱে জগতৰ আত্মা হৰি, যিটো মহাজনে তাক পূজয় সাদৰি। আপুনি সহিতে পূজিলে কচৰাচৰ, জানিলে কতত শিশিবে দয়া গমৰ। নানা ক্ৰীড়া পন্থে যিটো কৰ্মযোগীগণ, ভগৱন্ত স্বৰূপক কৰয় পূজন। তাকে হে পণ্ডিত বুলি বেদয়া গমত, শুনিও ক ভগৱন্ত ৰূপ যে
মত জানি তাক প্ৰাণ মন নিদিয় ৰদাৰে ঈশ্বৰ কৃষ্ণে জানা নিয়তা সবাৰে যিহেতু চৈতন্য ভগৱন্তে কেৱল তাতে পৱৰ্তে যত বিনিদিয় সকল চিনাই লহ ভগৱন্ত স্বৰূপ নিশ্চয় তাকে পূজা কৰিলে যথেষ্ট সিদ্ধি হয় শাস্ত্ৰে চকুদাৰে যত নিদিয় উত্তম দেখাই আছে বাকে মুখ্য উপায় সুগম চিতুই উপশম হোৱে কৃষ্ণৰ পূজাত এহি মানে মাত্ৰ পন্থ জানিবা সাক্ষাৎ ন্যায় উপাৰ্জিত শুদ্ধ বিত্তয়াতিশয় সেহি শুদ্ধ বিতে ভগৱান তক পূজয় যিটো জনে নিষ্কামে শ্ৰদ্ধা ভাবে মুখ্য আদি সমস্ত আনন্দ সি পাৱে কৃষ্ণৰ পূজাত অধিকাৰ সমস্তৰে পুজি কৃষ্ণ কহুৱে নিৰন্তৰে প্ৰহ্লাদ বচনে লৈও মিহাৰ প্ৰমাণ বোলত সাক্ষাতে নৃসিংহৰ বিদ্যমান অল্পমতি সকলে যতে পূজা কৰে আপোনাৰ অৰ্থে তাক নলন্ত বিচাৰে প্ৰকৃতিৰ অৱশ্যয়ানুযত প্ৰাণীশ্ৰয় ধনাদিয়াৰ পিলে যেন তৃপ্তি হয় সীমত সন্মান ইচ্ছা নাহিকে কৃষ্ণৰ নিজানন্দ লাভে পৰিপূৰ্ণ মহেশ্বৰ কৃষ্ণৰ চৰণ পদ্মত তেখেতৰ ৰূপ ধ্যান কৰি পেলাই তেখেতক আমি যিমানখিনি তেখেতৰ সেৱাৰ পূজাৰ দ্ৰব্য সকলো তেখেতক আমি অৰ্পণ কৰি তেখেতক পূজা কৰিব লাগে পৃথককৈ যদি আমি পূজোঁ বেলেগ বেলেগকৈ তেতিয়া সেয়া কৃষ্ণই কেতিয়াও গ্ৰহণ নকৰে আৰু আনিও নাপায় যেনেকৈ এজোপাৰ বৃক্ষৰ গুৰিত পানী দিলে ডাল পাত সকলোৱে পায় ঠিক তেনেকৈ মুখখনত দিয়াৰ লগে লগে গোটেই আমাৰ ইন্দ্ৰিয়ৰ তৃপ্তি হয়
গছৰ মূলত পানী দিয়াত কি হ'ল তাৰ পত্ৰ পুষ্প আৰু ফল সকলোৰ সজীৱতা হৈ সেই বৃক্ষজোপাৰ সকলোৰ তৃপ্তি সাধন হয় যে আন প্ৰকাৰে যেনি ডালে পাতে যেনি সিঁচি দিয়ে পানী কেতিয়াও তৃপ্তি নহয় সেই গছজোপাৰ ঠিক প্ৰাণৰ ভোজনে যদি নৈবেদ্য খায় তেতিয়া গোটেই ইন্দ্ৰিয় তৃপ্তি সাধন হয় আৰু আনন্দ মিলে যদি মনুষ্যই ভোজন নকৰে নানান বস্ত্ৰ অলংকাৰ চন্দন আদি যেনি গোটেই গাত শোভাবৰ্ধনেৰে পিন্ধে তথাপিতো একো ইন্দ্ৰিয়ৰ কোনো তৃপ্তি সাধন নহয় আৰু সন্তুষ্টও নহয় ঠিক তেনেকৈ ঈশ্বৰ কৃষ্ণক যিজনে একাগ্ৰচিতে আৰাধনা কৰে তেখেতৰ সমস্ত দেৱকেই আৰাধন কৰা হ'ল আমাৰ শৰীৰতে সকলো দেৱ দেৱী আদি কৰি সকলো আছে সকলো সন্তুষ্ট হয় কৃষ্ণক নুপুজিলে সেই পূজা আন কোনেও নাপায় যে জগতৰ তেখেত আত্মা ঈশ্বৰ যে মহাজনে তেখেতক সুদৃঢ় বিশ্বাসে সাদৰ কৰি পেলাই তেখেতক পূজা সেৱা কৰে তেতিয়া এই বিশ্বৰ সকলোকে পূজা সেৱা কৰা হ'ল আৰু একো বাকী নাথাকিল আৰু তেখেতেই এই বেদ আগমৰ তত্ত্ব জানিলে যে নানান ক্ৰীড়াপন্থেৰ যোগীসকলে ভগৱন্তক সৰ্বক্ষণে তেখেতৰ স্বৰূপ ধ্যান কৰি পেলাই তেখেতক পূজা কৰে যে প্ৰাণ মন ইন্দ্ৰিয়ৰ দ্বাৰাই ঈশ্বৰ কৃষ্ণৰ তেখেতেই হৈছে আমাৰ সকলো জীৱৰ নিয়ন্তা তেখেতেই পৰমাত্মা যে তেখেতে চৈতন্য স্বৰূপে আমাৰ জগতক ইন্দ্ৰিয়সমূহৰ দ্বাৰা তেখেতে চৈতন্য স্বৰূপে তেখেতে চলাই আছে আত্মাৰূপে জানা ইটো জগতত আচন্ত হোৱা প্ৰৱেশ এই হেতু তেখে ঈশ্বৰক বিষ্ণু বুলিও নামৰ বিশেষ যে ঈশ্বৰ স্বৰূপে তেখেত সকলো জীৱৰ লগতে তেখেতে পৰমাই আছে যে তেখেতক সেৱা পূজা কৰিলে সকলো সিদ্ধি সাধন হয় যে শাস্ত্ৰৰ জ্ঞানৰ দ্বাৰা পুজিলে সকলোৰ উত্তম হয় আৰু ইয়াতকৈ সুগম উপায় আন নাই কৃষ্ণক পুজিলে চিত উপশম হয় আনন্দ হয় আৰু একো বাকী নাথাকে আৰু কৃষ্ণক আমি কেনেকৈ পুজিব লাগে যে ন্যায় নিজে স্বহস্তে মেহনত কৰা শুদ্ধ ধন হ'ব লাগিব সেই শুদ্ধ ধনেৰে ভগৱন্তক পূজা কৰিব লাগিব চোৰাংচোৰা ফাক মৰা এনেকুৱা ধন ঈশ্বৰ কৃষ্ণই কেতিয়াও নলয় তাৰ ফলত এই বৰ্তমান আৰু মৃত্যুৰ পাছত সেইবিলাক নিকাৰ ভুঞ্জিবলগীয়া হয় সেইকাৰণে জানি জ্ঞানীয়ে সদায় নিজে মেহনত কৰা স্বহস্তে শুদ্ধ বিতেৰে ভগৱন্তক ঈশ্বৰ কৃষ্ণক ভজে আৰু তেতিয়া মুখ্য সকলো আনন্দ পায় কৃষ্ণৰ পূজাত সকলো লোকৰে অধিকাৰ আছে যে তেখেতক পুজিলে কৃষ্ণৰ সৈতে এক হয় যে প্ৰহ্লাদে নৃসিংহক কৈছে যে অল্পমতি নৰে যি পূজা কৰে সেয়া ঈশ্বৰ কৃষ্ণই কেতিয়াও নলয় যে সকলো জীৱৰ প্ৰকৃতিৰ বৈশ্য যে ধনাৰ্দি আদি অৰ্পিলে তৃপ্তি হয় ঠিক ঈশ্বৰ কৃষ্ণৰ সেইখিনি তেখেতে সেই সন্মান ইচ্ছা নকৰে তেখেত নিজানন্দৰ লাভত তেখেত পৰিপূৰ্ণ হৈ থাকে নিজৰ আনন্দৰ যশ নামতেই প্ৰকৃতি পুৰুষ দুইটোতকৈ পৰ দোহানো নিজৰ কাৰণ পৰম ঈশ্বৰ নামক ধৰিয়া আছা তাতে নাৰায়ণক আমি গোটেই আনত বিচাৰি ফুৰিব নালাগে
হেন জানি নৰ নাৰী আন সেৱা তেজা কৃষ্ণৰ প্ৰতিমা সাজি শুদ্ধ মনে পূজা আন দেৱতাই দিবে নপাৰে ভকতি আচুক প্ৰতিমা নাম মাত্ৰে পাই গতি। ইমানতে সবাচন সেউজনে আজি লাগিছে। গুৰু কৃষ্ণ কৃষ্ণ হৃদয়ানন্দ কৃষ্ণ কৃষ্ণ।